যে সৰ্বভাৰতীয় পৰ্যায়ত বৰ্তমান টেকনলজি শিকাই থকা এটাই প্ৰতিষ্ঠান আছে, যাৰ নাম হৈছে মাষ্টাৰ ষ্টক মানে একাডেমি, যাৰ থ্ৰুৱেদি আপোনাৰ এটা এৱাৰনেছ কেম্প কৰি আছে, য'ত নেকি ব্লকচেইন টেকনলজি শিকাই থকা হৈছে। কিন্তু তাৰ বেকচাইডটো আমি যে মই ক'লো 50 বছৰ আগৰ বেকচাইডটো যদি আমি চাওঁ, বিভিন্ন জুম মিটিঙত অকল নেটৱৰ্ক মাৰ্কেটিঙৰ আলোচনা হয়, প্ৰডাক্ট মাৰ্কেটিঙৰ আলোচনা হয়, বিভিন্ন তেনেকুৱা ধৰণৰ চেপ্টাৰ আলোচনা হয় দেখা যায়। কিন্তু সৰ্বপ্ৰথম ভাৰতত টেকনলজিৰ বিষয়ে আলোচনা হৈ আছে আৰু এডুকেশ্যন দি থকা হৈছে প্ৰথমবাৰৰ বাবে, আৰু নেটৱৰ্ক নোহোৱাকৈ। ভাবি চাওক। তো সেইটোৱে হৈছে কি মাষ্টাৰ ষ্টক টেকন'ছফ্ট একাডেমি। তো উই আৰ ভেৰি লাকি যে আমি য'ত নেকি লাখ টকাৰ প্ৰয়োজন হয় শিকিবৰ কাৰণে ব্লকচেইন টেকনলজিৰ ওপৰত, আহিবলগীয়া পৃথিৱীখন আপোনালোকে জানেই, ব্লকচেইন টেকনলজি, AI, কোৱাণ্টাম কম্পিউটিং চিষ্টেম আৰু ৱেব 3 যি আহি আছে, অলৰেডি হৈ আছে, আপোনালোকে দেখিছে চকুৰ আগত। তো টোকেনাইজেশ্যন হ'বলৈ গৈ আছে, RWS হ'বলৈ গৈ আছে। তো সেই টেকনলজিৰ বিষয়ে আমি আজি শিকি থাকিব পাইছোঁ। তো সেয়েহে আমি সদায় মই চেলুট মাৰোঁ আমাৰ MST ব্লকচেইনৰ, মানে কি আমাৰ যিটো এডুকেশ্যন একাডেমি ছেশ্যনত। ঠিক আমি অসমীয়াটো সেই একাডেমি ছেশ্যন আমি আৰম্ভ কৰি দিছোঁ। মানে আজিৰ পৰা আমি নতুন ধৰণে আমি এই ছেশ্যনবিলাক চলাবলৈ আৰম্ভ কৰিম। এতিয়া কথা হ'ল কি, নতুন পুৰণা সকলোকে মই এটা কথা কওঁ, নতুনসকলে হয়তো কেটচ কৰিব নোৱাৰিব দুই এটা কথা, পুৰণাসকলে কেটচ কৰিব পাৰিব। এটা মই আপোনালোকক স্ক্ৰীন এটা শ্বেয়াৰ কৰিম, য'ত নেকি আপোনালোকে কিছু কথা গম পাব আৰু নিজৰ মানে কি সিদ্ধান্তত আপুনি যে এজ এ শ্বেয়াৰ হোল্ডাৰ, আপুনি যে এজন ভেলিডেটৰ, অৰ্থাৎ আপুনি ফেকশ্যন হোল্ডাৰ, যে আপুনি গৌৰৱবোধ কৰিব যে MST ফিউচাৰ আৰু MST এটা কিমান ডাঙৰ এটা ৰিভলিউশ্যন, সেই সন্দৰ্ভত আপুনি জানি নিজকে প্ৰাউড ফিল কৰিব। আৰু সেয়েহে মই কিছু স্ক্ৰীন শ্বেয়াৰ কৰিম। সেই স্ক্ৰীন শ্বেয়াৰত আপুনি গম পাব ইটছ এ টেকনলজি। মই যে কৈ গ'লো এইটো কোনো নেটৱৰ্ক মাৰ্কেটিং নহয়, ইটছ এ টেকনলজি। বাৰে বাৰে কৈ আছো MST ব্লকচেইন ইজ এ টেকনলজি। কোন টেকনলজি? যেনেকে AI এটা টেকনলজি, ঠিক ব্লকচেইন এজ এ টেকনলজি। ক্ৰিপ্টো হৈছে ব্লকচেইন বুলি ক'লে আমাৰ ভাৰতবৰ্ষৰ মানুহে, বিশেষকৈ ক্ৰিপ্টোটো ভাৰতবৰ্ষ বুলিয়ে নহয় গোটেই বিশ্বৰ মানুহে ক্ৰিপ্টো বুলি কোৱাৰ লগে লগে ব্লকচেইন বুলি ক'লে ক্ৰিপ্টোলৈ লৈ যায়। কিন্তু আপোনালোকে মনত ৰাখক এটা কথা, মই আপোনাৰ চিধা কথা কৈ দিওঁ যে ব্লকচেইন অনাগত দিনৰ এটা সম্পূৰ্ণ আপোনাৰ মূৰৰ ওপৰত চলি থাকিবলগীয়া এটা টেকনলজি আহি আছে, যিটো নেকি প্ৰতিটো অফিচ কাছাৰী সকলো জেগাতে আপুনি ব্লকচেইন, AI আৰু কোৱাণ্টাম কম্পিউটিং চিষ্টেম, ৱেব 3 সকলোতে দেখা পাব আপুনি। আৰু সেই টেকনলজি আমি একোটা একোটা মানে নলেজ লৈ আছো আৰু তাৰ এটা আমি পাৰ্ট হ'বলৈ গৈ আছো। তো এটা বস্তু আপোনালোকক দেখাম, আপোনালোকে দেখাই নিজকে প্ৰাউড ফিল কৰিব। মই স্ক্ৰীন শ্বেয়াৰ কৰি লওঁ ৰ'ব। মোৰ স্ক্ৰীনখন দেখাই পাইছে নেকি? এজনে কৈ দিয়কচোন প্লিজ। Yes, yes. Okay, okay. Clear. ঠিক আছে, ঠিক আছে। অ'কে ৰ'ব। মই পোনছতে যাম, পোনে পোনে যাম মই গুগললৈ। ঠিক আছে, গুগললৈ গৈ মই বিশ্বৰ ভিতৰত সবাতোকৈ, পৃথিৱীৰ ভিতৰত সবাতোকৈ এটা চিকিয়ৰ, খুব চিকিয়ৰ এটা ডিচেণ্ট্ৰেলাইজ এটা ৱালেটক মই আপোনাক খুলি দেখাম, য'ত নেকি হাৰ্ডৱেৰ ৱালেটো আছে, য'ত নেকি ছফ্টৱেৰ ৱালেট, দুইটা ৱালেটে আছে। আৰু সেই কথাখিনি আমি ট্ৰেইনিঙতে গম পাইছোঁ যে ছফ্টৱেৰ ৱালেটো থাকে, হাৰ্ডৱেৰ ৱালেট থাকে। মই কিন্তু আপোনালোকে জানিব পাৰে মই কিন্তু এই ক্ষেত্ৰত জ্ঞাত নাছিলোঁ, মই এতিয়া পোনপ্ৰথমবাৰ শুনিছোঁ। আৰু হাৰ্ডৱেৰ ৱালেটটো খুব চিকিয়ৰ হয়, সেই কথাটো মই এতিয়া গম পাইছোঁ। আৰু ইয়াক কিনিবলগীয়া হয়, তো এইটো আমি ফ্ৰীকে পাওঁ, কিন্তু এইটো কিনিবলগীয়া। কিন্তু এই কথাতে এটা কথা কওঁ যে বিশ্বৰ ভিতৰত বিশ্বৰ বহুতটা ৱালেট আছে যি নেকি মানে ডিচেণ্ট্ৰেলাইজ ৱালেট বুলি জনা যায়। আৰু সেই ডিচেণ্ট্ৰেলাইজ ৱালেট পৃথিৱীৰ বহুতটা ৱালেট আছে, আপোনালোকে জানে নিশ্চয়। কিন্তু তাৰ ভিতৰত আটাইতকৈ ছেফটি বুলি মানে স্বীকৃতিপ্ৰাপ্ত, মানে আটাইতকৈ ছেফ মানে ফিলিং কৰে, আৰু সেইটো হৈছে কি চেপল। চেপল ৱালেটটো হৈছে কি খুব আৰু আটাইতকৈ ডাঙৰ কথা হৈছে কি, আপুনি যদি আইফোনত যদি ইনষ্টল কৰে, আইফোনত যদি আপুনি ইনষ্টল কৰিব বিচাৰে ৱালেট, আপোনাৰ 90% ৱালেটে আপোনাৰ আইফোনে একচেপ্ট নকৰে। কিন্তু চেপলক ছেকেণ্ডতে একচেপ্ট কৰিলে। হোৱাই? ইজ এ ছেফ, মানে কি এইটো ছেফটি, মানে কি চেপল খুব ছেফ। মানে ইয়াত কোনো হেকাৰে হেক কৰিব নোৱাৰে। হেকাৰে হেক কৰিব নোৱাৰা বস্তুটোহে আপোনাৰ আইফোনত নিশ্চয় লয়, সেইটো আপোনালোকে ভালকে জানে। আৰু সেয়েহে চেপলটো খুব চিকিয়ৰ এটা ৱালেট বুলি জনা যায়। আৰু সেই চেপলৰ ভিতৰৰ পিকচাৰটো মই আপোনাক দেখাম আজি। আপুনি নিজেই মানে গম পাব যে হোৱাট ইজ MST আৰু MST লগত কি সংযোগ ঘটিলে চেপলৰ লগত, তাৰ বিষয়ে মই আপোনাক জাষ্ট এটা দেখাম এটা স্ক্ৰীন শ্বেয়াৰ। মই এতিয়া লিখিম চেপল, SAFEPAL, sepal.com চাৰ্চ কৰিলোঁ। এইটো হৈছে কি আপোনাৰ গুগলৰ ভিতৰৰ দৃশ্য, এইটো হৈছে কি চেপলৰ ভিতৰৰ দৃশ্য, আৰু এইটো চেপলৰ নিজৰ এইটো
মানে গুগলৰ এইটো চেপলৰ নিজৰ অফিচিয়েল চাইট, এইটো কয় অফিচিয়েল চাইট। ইয়াত কিছু লাইন দেখা আছে, এইটো যিখিনি এইটো অফিচিয়েল চাইট, এইটো চেপলৰ বিষয়ে আপুনি পঢ়িলে ষ্টাডি কৰিলে গম পাব। এতিয়া মই যাম আপোনালোকক এই কথাখিনি এইকাৰণে কৈ আছো, আপুনি এই ট্ৰেইনিংটো লোৱাৰ প্ৰয়োজন আছে, আৰু এই বস্তুটো মই এইকাৰণে দেখাইছো আপোনাৰ ছেফটি চিকিউৰিটিৰ কাৰণে এই বস্তুটো মই দেখাইছো। এতিয়া চাব আপোনাৰ এই 3 লাইনত ওপৰৰ ৰাইট চাইডৰ ওপৰত চাওক, তাত 3 লাইন আছে, সেই 3 লাইনত আপুনি চুই দিয়ক, টাচ কৰক। মই টাচ কৰিলো, টাচ কৰাৰ লগে লগে কি ক'লে প্ৰডাক্ট, এপ, বেংকিং, এছেটছ, SFP, এবাউট। এতিয়া আপুনি যাব লাগিব এবাউটত, ঠিক আছে, আপুনি এবাউটত যাব, এবাউটত গ'লো। এবাউটত যোৱাৰ পিছত আপুনি ক'ত যাব, তললৈ যাব, তললৈ গৈ আপুনি এই স্ক্ৰীনটো মই কাটি দিছো, তললৈ যাব, তললৈ গৈ আপুনি ক'ত ব্লক, BLOG, ব্লক, এই দেখিছে নহয় লাষ্টটো, এইটো ব্লক, এইটো শেষত চাওক, ব্লক একেবাৰে শেষৰ ওপৰতো চাওক, চেপল একাডেমীৰ ওপৰতো ব্লক আছে, ব্লগত আপুনি চুই দিব। মনত ৰাখিব ক'ত ক'ত গ'লো মনত আছে নহয় আপোনাৰ, এবাউটত যাব, তাৰপিছতে ব্লগত যাব, তো ব্লগত গৈ আপুনি টিপি দিলে চাওক, এইটো হৈছে কি সম্পূৰ্ণ ভিতৰৰ মানে চেপলৰ ভিতৰৰ চাইড। ইয়াত আপুনি ওপৰলৈ স্ক্ৰল কৰিব, এনেকৈ গৈ থাকিব, এইটো চাওক, ইয়াত MST লগত দেখা পাইছে আপুনি, ইয়াত এইখন চাওক। অৰ্থাৎ MST বিষয়ে চাবলৈ কাৰণে ওপৰতে আপোনাৰ দেখা আছে হাৰ্ডৱেৰ ৱালেট আৰু ছফ্টৱেৰ ৱালেট। ইয়াতে আপুনি জাষ্ট ক্লিক কৰি দিব, এই চেপল ৱালেট ইয়াতে হেৰি কৰি দিব। এতিয়া আপোনাৰ গোটেই বস্তুটো আহি গ'ল, তাৰমানে কি MST কোনটো দৃষ্টিভংগীয়ে মানে চেপলৰ লগত কি হৈছে, ৰিলেশ্যনটো কি বনিছে, এই সন্দৰ্ভত আপুনি চাব পাৰিব। ইয়াতে চাওক, ইয়াত লিখা আছে, উই আৰ এক্সাইটেড টু এনাউন্স the integration of MST blockchain, a layer 1 infrastructure network focused on scalable আৰু architecture, real world asset integration, quantum ready security। তো আপুনি ভাবি চাওক, সম্পূৰ্ণ মানে কি MSTC মানে কি লগত সম্পূৰ্ণ পাৰ্টনাৰশ্বিপ হৈছে, কাৰ লগত, আপোনাৰ ৱৰ্ল্ডৰ ফাষ্টেষ্ট মানে ৱৰ্ল্ডৰ সবচে চিকিউৰ যিটো নেকি ৱালেট বুলি ধৰা হয়, আৰু সেই ৱালেটৰ লগত MST কি হৈছে কি পাৰ্টনাৰশ্বিপ ঘোষণা হৈছে। আপুনি আচৰিত পাব ইয়াতে চব বস্তু লিখা আছে, আপুনি ইয়াতে মানে কোৱান্টাম চিকিউৰিটি ড্ৰাইভন এডাপশ্যন এছেটছ লাইক MST উইল বি ছাপোৰ্ট চেপল ছফ্টৱেৰ হাৰ্ডৱেৰ লিখা আছে, যাতে চেপল এপ আপডেট কেন ষ্ট'ৰ ৰিচিভ এণ্ড MST থ্ৰু দা বেল। তাৰমানে সম্পূৰ্ণৰূপে ইয়াত চেপলৰ লগত এইটো ইয়াত লেখা আছে, পঢ়ি চাওক এবাৰ। এইটো আছিলে আপোনাৰ মাৰ্চৰ 23 তাৰিখে আপোনাৰ চেপলে MST ব্লকচেইনৰ মানে ভিতৰত লৈ লৈছে, সেইটো কথা আপুনি ভালকে অনুমান কৰিছে যে আমি ইজি কৰি দিছে আমাৰ প্ৰতিটো চেপ্টাৰ। আৰু আটাইতকৈ ডাঙৰ কথা কৈছে কি, যিটো হাৰ্ডৱেৰ ৱালেট যদি আপুনি ইউজ কৰে, MST যেতিয়া ৰেট বাঢ়িব, MSTC যেতিয়া ৰেট বাঢ়িলে আপুনি নিশ্চয় আৰু চিকিউৰ ৱালেট বিচাৰিব। তেতিয়া আপুনি চেপল চিকিউৰ, আমি যেনেকৈ আমাৰ বিটছকে ৱালেট আছে, ঠিক চেপল ৱালেটক আপুনি আৰু হাৰ্ডৱেৰ ৱালেট আপুনি ইউজ কৰিব। কিন্তু হাৰ্ডৱেৰ ৱালেটটো আপুনি কিনিবলৈ যায় তেনেহ'লে $30 পৰা $300 $50 পৰা $300 আপোনাৰ প্ৰয়োজন আছে। কিন্তু আমি MST পাৰ্টনাৰশ্বিপ হোৱাৰ গতিকে মানে কি MST ব্লকচেইনৰ চেপলৰ পাৰ্টনাৰশ্বিপ হোৱাৰ লগে লগে আমি ইয়াত কম ৰেটত পাম, সেই কথাটো আমাক অলৰেডি চেপলে আমাক জনাই দিছে, তাৰমানে কম ৰেটত পাম। তো সেয়েহে আমি এটা কথা আমি খুব ভাল লাগে যে কোৱান্টাম, ইয়াত লিখিছে আপুনি দেখিছে নহয়, MST কোৱান্টাম, এইটো ঘনাই কৰিছে নহয়, কোৱান্টাম ৰেডি চিকিউৰিটি, এইটো চাওক MST কোৱান্টাম ৰেডি চিকিউৰিটি, এই শব্দটো ইয়াত এই চেণ্টেন্সটো ইয়াত ইউজ কৰিছে, দেখিছেনে। তো সেয়েহে আমি গৌৰৱান্বিত যে আজি চেপল কাৰ লগত আছে, আপুনি ভাবিলে আচৰিত পাব। চেপল আছে আপোনাৰ চলানাৰ লগত, যি চলানা আপোনাৰ 5 বছৰৰ ভিতৰত এটা নেটিভ কইনৰ ভেলু আপোনাৰ 10,000 প্লাছ হৈছে, আৰু আছে BNB লগত, যি BNB মাত্ৰ 7 বছৰৰ ভিতৰত এটা নেটিভ কইনৰ ভেলু 60,000 প্লাছ হৈছিল। ভাবি চাওক এতিয়া MST কি হ'বলৈ গৈ আছে, MST কি হ'বলৈ গৈ আছে আপুনি অনুমান কৰক। চাওক এটা কথা মই আকৌ কওঁ আপোনাক, যে বিশ্বৰ এটা চিকিউৰ ৱালেট জাহা তাহা বস্তুৰ লগত কেতিয়াও পাৰ্টনাৰশ্বিপ নকৰে, যিহেতু সি এটা চিকিউৰ ৱালেট, নিজৰ গাত কেতিয়াও চেকা লগাব কেতিয়াও নিবিচাৰে, চিকিউৰ। আৰু সেই MST বিষয়ে সম্পূৰ্ণ অধ্যয়ন কৰিছে, আৰু MST যে কোৱান্টাম চিকিউৰিটি যিটো চিষ্টেম বনাই আছে MST ৱৰ্ল্ডৰ ভিতৰত, কোৱান্টাম চিকিউৰিটি যিটো চিষ্টেম MST বনাই আছে, সেই কথাটো তেওঁলোকে গম পাইছে। আৰু MST যিটো চিকিউৰ পাৰ্ট, যেনে ভাৰত চৰকাৰৰ লগত এলায়েন্স কৰি যিখিনি কাম কৰি আছে, সম্পূৰ্ণ তথ্য পোৱাৰ পাছত, মই যিখিনি কথা তথ্য জানো, সম্পূৰ্ণ ভাৰত চৰকাৰৰ লগত যিখিনি তত্বাৱধানত যিখিনি কাম চলি আছে MST, সকলো কথা গম পোৱাৰ পিছত MST লগত পাৰ্টনাৰশ্বিপ কৰিছে। আৰু সেই কথাটো মানে কি আশ্চৰ্যজনক কথা হৈছে কি, যে আমি প্ৰাউড ফিল কৰিবলগীয়া যে ইণ্ডিয়াৰ এটা লেয়াৰ 1 ব্লকচেইন, যেনেকৈ ভাৰতৰ প্ৰথমটো লেয়াৰ 1 ব্লকচেইনে MST লগত কি চেপলৰ লগত পাৰ্টনাৰশ্বিপ পাইছে। এইটো এটা বহুত ডাঙৰ মুভমেণ্ট আমাৰ কাৰণে। এইটো চিন্তা কৰিলে আপোনাৰ মানে এটা বেলেগ, এইটো আমি চোচতে বাহাৰ বুলি কোৱা হয়, আমি চিন্তা কৰোঁতে বহুত ওপৰত গুচি গৈছে। এইটো নেক্সট আৰু এটা বস্তু দেখাম, তাৰ কাৰণে চাওক চেপলৰ, ৰ'ব দেই মই এটা বস্তু দেখাম, তাৰ কাৰণে চাওক চেপল ৱালেটত একেবাৰে ইজি কৰি দিছে। মই আপোনাক আনইনষ্টল কৰি ইনষ্টল কৰি দেখাম, ৰ'ব। এইটো চেপল, ছেকেণ্ডটো চেপল, এইটো ইনষ্টল কৰি দিয়ক। অপেন,
এতিয়া যিসকলে একেবাৰে নতুনকৈ ল'ব তেওঁ ক্ৰিয়েট ৱালেট যাব, আৰু যিসকলে আপোনাৰ নিজৰ ৱালেট আছে, যেনেকৈ আমি বিটছকে ৱালেটত আছে, সেই বস্তুটো আমি কি কৰিব লাগে, এইটো মানে কি এইটো ইয়াত চাওক কানেক্ট হাৰ্ডৱেৰ ৱালেটো আছে, দেখিছে নাই? কানেক্ট হাৰ্ডৱেৰ ৱালেটো আছে, আপুনি হাৰ্ডৱেৰ ৱালেটো কানেক্ট কৰি ল'ব পাৰে। আৰু এড এক্সচেঞ্জ, তাৰমানে কি আমাৰ যদি চিক্ৰেট ফেচ আছে 2 নম্বৰ অপশ্যনত যাম। এতিয়া মই যিটো ক্ৰিয়েট ৱালেট দেখাম, চাব ক্ৰিয়েট ৱালেট কৰিলো, মই পাছৱৰ্ড মাৰি দিছো, এনেইহে বনাইছো, এইটো 6লৈকে মাৰিলো, আকৌ 1 2 3 4 5 6 মই মানে পাছৱৰ্ডটো নবনালো, কি মই চিক্ৰেট ফেচটো নবনালো, চিক্ৰেট ফেচটো ইজিকে আহি যায় ইয়াত, চিক্ৰেট ফেচ পাৰ্টটো বেলেগ অলপ। এই স্ক্ৰীনখন দেখি আছে নাই বাৰু মানে? দেখি আছো। তাৰমানে মই চিক্ৰেট ফেচ পাৰ্টটো এইকাৰণে নগলো, চিক্ৰেট ফেচ পাৰ্টটো থাকি গ'ল, তাৰমানে চিক্ৰেট ফেচ পাৰ্টটো নহয় মই দেখিও নাপালে, সেইকাৰণে মই চিক্ৰেট ফেচ পাৰ্টটো নগলো। কিন্তু চিক্ৰেট ফেচ পাৰ্টটো এটা ইজিকে আছে, আপুনি চাই ল'ব পাৰিব, সেইটো একো ডাঙৰ কথা নহয়। এতিয়া আপোনাৰ ইয়াতে কি কৰিব লাগে চাওক, চিক্ৰেট ফেচ চব কৰি লোৱাৰ পিছত আপুনি কি কৰিব লাগে, এই 3ডাল আছত মাৰি দিব লাগে, এই 3ডাল আছত, এইটো যে অল আছে, চাৰ্জ বুটামৰ তলত অল আছে, এই মাজত এই চেণ্ড ৰিচিভ চাৰ্জ বুটামৰ তলত অলৰ কিনাৰত 3টা ফুট আছে, তাত 3টা ভিতৰত চুই দিব লাগে। চুই দিয়াৰ লগে লগে মেনেজ কইন আহিলে, মেনেজ কইন, যেনে মেনেজ কইনত মই চুই দিলো, চুই দিয়াৰ লগে লগে ইয়াত লিখিব দিছে, চাৰ্জ কৰিব দিছে, এইবিলাক মই চব হেৰি কৰি দিছো, ৰ'ব এইবিলাক মই হেৰি কৰি দিম, কি কৰি দিছো, এইখিনি কাম নাই মানে, এনেই আহি থাকিব নহ'লে। MSTC এইটো মাৰি দিলো, কিমান ইজি চাওক, কি ধুনীয়া পিকচাৰ হয় আহিব চাব। আকৌ মেনেজ ক্ৰিপ্টত গলো, এই চৰি আকৌ গুচি গলো, আনি MSTC এইটো দেখিলে নে? ভেৰি ইজি, কি ধুনীয়াকে আহিছে চাওক। MST তাৰমানে কি চেপ পলৰ লগত পাৰ্টনাৰশ্বিপ হোৱা গতিকে এইটো খুব ধুনীয়াকে ইয়াক বস্তুটো দি দিয়া হৈছে, খুব ধুনীয়াকে ইয়াত MST মানে কি খুব ধুনীয়াকে ইয়াক মানে অন্য ৱালেটৰ লগত, অন্য ৱালেটত MST বহুত ভিতৰত সোমাই গৈ বিচাৰিব লাগিব, কিবা কৰিব লাগিব, ইয়াত কিন্তু পাৰ্টনাৰশ্বিপ হোৱাৰ কাৰণে ভেৰি ইজি কৰি দিছে, দেখিছেনে? একদম গোটেই ষ্ট্ৰাকচাৰটো আপুনি গোটেই বস্তুটো গম পাৰিব। তো সেই বস্তু দেখালো, নেক্সট এইটো ওলাই আহিলো। এতিয়া নেক্সট আপোনাৰ ৰবটি MST ইয়াতে আপোনাৰ এটা এনাউন্সমেন্ট কৰিছে, এইটো চাওক, ইটছ এ টেকনলজি। মই বাৰে বাৰে কৈ আছো, এইটো কোনো ক্ৰিপ্ট মাৰ্কেট নহয়, কোনো MLM ইণ্ডাষ্ট্ৰি নহয়, মই বাৰে বাৰে আপোনালোকক এই চিগনেল দিব, নতুন পুৰণা সকলোকে মই কৈ আছো। তো সেই মাৰ্কেটৰ পৰা এইটো সম্পূৰ্ণ এটা পৃথক। ইয়াত লিখিছে উই আৰ এক্সাইটেড টু এনাউন্স MST ব্লকচেইন, এইটো এক্সিবিশ্যন মানে হেৰি এখন আছে, এইটো মেলা বুলি কয় যে, বাণিজ্যিক মেলা আছে, য'ত ক'ত হ'ব কেতিয়া হ'ব এইটো ইয়াত দিয়া আছে। টোটেল 7 and 8 এপ্ৰিল, 7 আৰু 8 তাৰিখে এখন বাণিজ্যিক মেলা আছে। অলপ আগতে এইটো ঘোষণা কৰিলে, প্ৰতি বছৰে কোনে পাতে, এই বস্তুতে পাতে। মই গুগলত চাৰ্চ কৰি আপোনাক দেখাবৰ কাৰণে থৈ দিছো, এইটো চাওক, স্মাৰ্ট টেক এছিয়া। এই স্মাৰ্ট টেক এছিয়াই প্ৰতি বৰ্ষই মানে কি আপোনাৰ টেকনলজি কোম্পানী বিলাকক লৈ কি পাতে, বাণিজ্যিক মেলা পাতে, টেকনলজি কোম্পানী বিলাকক। ভাবি চাওক, যেনেকে ব্লকচেইন টেকনলজি যেনেকে আজি 2024 চনত হৈ গ'ল, আপোনালোকে অলৰেডি ইণ্ডোনেছিয়া বালিত যে হৈ গৈছিলে, ঠিক তেনেকে ইয়াত হৈছে কি সৰ্বভাৰতীয় পৰ্যায়ত বা ৱৰ্ল্ডত এটি স্মাৰ্ট টেকে কি পাতে, আপোনাৰ টেকনলজি কোম্পানী বিলাকক লৈ পিনে তাৰমানে এক্সিবিশ্যন পাতে। এতিয়া চাওক, আপুনি ইয়াতে চাওক, ইয়াত ধুনীয়াকে দিয়া আছে, এই গোটেই বস্তুটো পঢ়ি চাওক, গম পাই যাব। তাৰমানে কি হৈছে কি, ইয়াত আমাৰ অংশগ্ৰহণ কৰিব কি, MST ইয়াৰ লগত মানে অংশগ্ৰহণ কৰিব কেতিয়াকে, আপোনাৰ 7 আৰু 8 মানে এপ্ৰিলত ইয়াত আমাৰ যোগাযোগ কৰিব। ডেট চেট চব লিখা আছে, গুগলত চাৰ্চ কৰি চাব,
সম্পূৰ্ণ ডাটাটো ইয়াত দিয়া আছে। নেক্সট আৰু এটা বাৰ্তা দিম আপোনালোকক, স্ক্ৰীনশ্বট মই সামৰিম এতিয়া। আৰু এটা বাৰ্তা দিম, এইটো চাওক, এইটো বাৰ্তা দিলো কমলেশ নেগাৱাৰ। আপোনালোকে জানে যে কমলেশ নেগাৱাৰ কোন হয়? কমলেশ নেগাৱাৰ হৈছে কি অনাৰ। কাৰ অনাৰ? আপোনাৰ এপেৰী ডিপাৰ্টমেণ্টৰ অনাৰ। তাৰমানে কি যিটো ব্লক চেইন টেকনলজি চোৱা চিতা কৰিবৰ কাৰণে যিটো ডিপাৰ্টমেণ্ট ভাৰত চৰকাৰে খুলি থৈছে, তাৰ অনাৰ হৈছে কি কমলেশ নেগাৱাৰ। এতিয়া কমলেশ নেগাৱাৰ ইয়াতে আপুনি চাওক, ইয়াতে স্কুল এণ্ড কম্পিউটিং ইয়াত লিখা আছে এইজন কমলেশ নেগাৱাৰ। ইয়াতে দিয়া আছে FSB Labs MST ব্লক চেইন, দেখিছে এইটো IGTT, এইখিনি খুব শুনি আছে আপোনালোকে, IGTT এই দেখিছে ন, এইখিনি খুব শুনি আছে আপোনালোকে। ভাবি চাওক, MST আজি গোটেই ভাৰতবৰ্ষত টেকনলজি হিচাপে প্ৰমোদ বৰাতে যিটো প্ৰচেষ্টা, প্ৰতিটো ডিপাৰ্টমেণ্টত যিমান টেকনলজি ডিপাৰ্টমেণ্টে অলৰেডি প্ৰচাৰ প্ৰসাৰ হৈ আছে আৰু প্ৰতিটো ডিপাৰ্টমেণ্টত কাম কৰি আছে MST। তাৰ ফলশ্ৰুত্ৰে মই আপোনালোকক দুটামান ইনফৰ্মেশ্যন দিব বিচাৰো। যোৱা সপ্তাহটো মই দি গৈছিলো এই ইনফৰ্মেশ্যনটো, যে বিভিন্ন ইউনিভাৰ্চিটিৰ লগত MST ব্লক চেইনৰ MOU হৈছে। বিভিন্ন ইউনিভাৰ্চিটিৰ লগত পুনে ইউনিভাৰ্চিটিৰ লগত, তাৰমানে মই অলপ গুগলত চাৰ্চ কৰি চালো, এইখিনি ইমান দেখা দিলে দেৰি হ'ব, নিজে নিজে চাই ল'ব। পুনে এটা ইনষ্টিটিউশ্যন বা এটা চাৰ্টিফিকেট হেৰি লগত এখন ইউনিভাৰ্চিটি, এইখন ইয়াত দিয়া আছিলে, ক'ত দিয়া আছিলে ৰ'ব দেই, ইয়াতে মই স্ক্ৰীনশ্বট কৰি থৈছিলো, ক'ত গুচি গ'লগে জানো। ইয়াত ক'ৰবাত মই স্ক্ৰীনশ্বটটো বেলেগত ৰাখিলো। এতিয়া কথা হৈছে কি, পুনে এখন ইউনিভাৰ্চিটিৰ লগত কি কৰিছে, MOU হৈছে। MOU মানে কি বাৰু? MOU মানে হৈছে কি মেমৰেণ্ডাম অফ, মানে কি MOU মানে কি, অ'টোৱে হৈছে কি আপোনাৰ আণ্ডাৰষ্টেণ্ডিং ৰ'ব চৰি, MUO মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং, ৰ'ব মুখত আছে, পেটত আছে, মুখত নাইকিয়া হৈছে। তাৰমানে কি হা হা Memorandum of understanding. yes, understanding, yes. তো MOU কি হৈছে কি বিভিন্ন ইউনিভাৰ্চিটিৰ লগত মানে কি বিভিন্ন ইউনিভাৰ্চিটি আৰু কলেজৰ লগত MST ব্লক চেইনৰ কি হৈছে আপোনাৰ MOU হৈছে। এতিয়া তাত কামবিলাক কি হ'ব? প্ৰথম আপোনালোকে এটা ইনফৰ্মেশ্যন পায় নে নাপায় মই নাজানো। আজি কিছুদিনৰ আগত, 2-3 দিনৰ আগত কি হৈছিলে আপোনাৰ MST ব্লক চেইনৰ পুনে আপোনাৰ মহাবলেশ্বৰত কি হৈছিলে, এখন মিটিং হৈছিলে, আপোনালোকে দেখিছে। তাত নেকি বহুত MST ভেলিডেটৰ তাতে সুবিধা পাইছিলে যাবৰ কাৰণে। তাত কি হৈছিলে আপোনালোকে দেখিছেনে? তাত কিছু চাৰ্টিফিকেট দিছিলে, আৰু সেই চাৰ্টিফিকেটবিলাক ফিজিকেল দিয়া নাছিলে। আপোনালোকে দেখিছে নাই? সেই কথাটো হয়তো গম নাপায় আপোনালোকে, যে তাত চাৰ্টিফিকেট দিছিলে, তাত পাৰ্টিচিপেট কৰাৰ কাৰণে চাৰ্টিফিকেট দিছিলে, আৰু সেই চাৰ্টিফিকেটবিলাক আপোনাৰ ফিজিকেল দিয়া নাছিলে। তাত ক'ত দিছিলে গম পায়? সেইটো আমাৰ MST ব্লক চেইনত দিছিলে। আপুনি চাৰ্চ কৰি চাওক, তাতে চব লিখা, তাত দেখা পাব আপুনি। তাৰমানে MST ব্লক চেইনত, আপুনি ব্লক চেইনতে গৈ আপুনি নিজে ডাউনলোড কৰি ল'ব পাৰে, চাওক। আৰু এইটো এটা প্ৰেক্টিকেল, তাৰমানে ইয়াত জনোৱা হৈছে, এটা বিগ ব্ৰেকিং এটা মেছেজ দিয়া হৈছে, যে এইটো এটা জাষ্ট প্ৰেক্টিকেল হয়। তাৰ অনাগত দিনত যেনেকে ইউনিভাৰ্চিটি বিলাকত আপোনাৰ চাৰ্টিফিকেট MST ব্লক চেইন MST বুলিয়ে নহয়, বিভিন্ন ব্লক চেইন টেকনলজিত আপোনাৰ চাৰ্টিফিকেট ইছ্যু হ'ব। অৰ্থাৎ MST তেতিয়াহ'লে ভাবি চাওক, MST হৈছে লেয়াৰ 1 ব্লক চেইন টেকনলজি। তেতিয়াহ'লে প্ৰতিখন ইউনিভাৰ্চিটি কলেজত কাৰ ৰাজত্ব চলিব এটা সময়ত? অৰ্থাৎ যিবিলাক চাৰ্টিফিকেট অলৰেডি আপোনাৰ আমি যে কৈ আছো যে অনাগত দিনত পেপাৰলেছ হ'বলৈ আছে, পেপাৰলেছ ৱৰ্কিং হ'বলৈ আছে। পেপাৰলেছ ৱৰ্কিঙত কি হ'ব আপোনাৰ সকলোবিলাক ব্লক চেইনত ষ্ট'ৰ হ'বলৈ আছে, যিহেতু ব্লক চেইন নন হেকেবল, তাৰমানে কোনো হেক কৰিব নোৱাৰে। সেয়েহে ব্লক চেইনত ষ্ট'ৰ হ'ব। আৰু অনাগত দিনত আপুনি যিমানবিলাক BEd চাৰ্টিফিকেট হওক, গ্ৰেজুৱেশ্যন চাৰ্টিফিকেট, MBBS, IPS অফিচাৰ যিয়ে নহওক, আপুনি চব চাৰ্টিফিকেট আপুনি ব্লক চেইনত পাবগৈ আছে। আৰু সেই প্ৰথম প্ৰচেষ্টাটো আপোনাৰ MST পাৰ্টিচিপেট চাৰ্টিফিকেটৰ পৰা ষ্টাৰ্ট কৰিছে MST ব্লক চেইনে। আৰু পুনে ইউনিভাৰ্চিটিৰ পৰা আদি কৰি বহু ইউনিভাৰ্চিটিত অলৰেডি MOU হৈ আছে, MUO হৈ আছে, য'ত নেকি আপোনাৰ চাৰ্টিফিকেটবিলাক আপুনি ইয়াতে পাব। মানে কি MST ব্লক চেইনৰ থ্ৰুৱেদি আপোনাৰ চাৰ্টিফিকেট ডেলিভাৰ হ'ব।
তো ভাবি চাওক আপুনি ইটছ এ টেকনলজি অনাগত দিনত এতিয়া মই আহো আগৰ সেইখিনি কথা কৈ লওঁ মানে কি নতুনসকল আছে কথাটো এনেকুৱা ধৰণৰ যে MST ব্লকচেইননো কি বস্তু মানে কি জাষ্ট এটা আভাস দিলো আপোনালোকক যে MST ব্লকচেইন ফিউচাৰ কি MST ব্লকচেইন ক'ত ক'ত ইউজ হ'ব পাৰে সেই কথা মই অলপ আপোনালোকক জনাব বিচাৰো এতিয়া কথা হৈছে কি আপুনি MST বুজি পোৱাৰ আগত আপুনি প্ৰথমতে টেকনলজিত যাব লাগিব যিহেতু আহিবলগীয়া টেকনলজি কি আছে আপুনি এটা কথা ভাবক যে আপুনি খুব ফেচবুকতে হওক বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত এটা বস্তু খুব ওলাই আছে যে আহিবলগীয়া দুনিয়াখন ডিচেন্ট্ৰেলাইজ হ'বলৈ গৈ আছে তাৰমানে আপকামিং দুনিয়া কি হৈছে কি ডিচেন্ট্ৰেলাইজ দুনিয়া তাৰমানে কি মালিকী স্বত্ব ক'তো নাথাকিব এটা সময়ত চব ডিচেন্ট্ৰেলাইজ হ'ব না বেংক প্ৰতিটো বেংক আপোনাৰ ডিচেন্ট্ৰেলাইজত গৈ আছে মানে বস্তুটো চৰকাৰ কণ্ট্ৰলিঙত থাকিব কিন্তু তৎসত্ত্বেও আপোনাৰ ডিচেন্ট্ৰেলাইজত সোমাই যাব যেনেকে ভাবি চাওক তাৰমানে কি হয় অনাগত দিনত আপোনাৰ কি হ'বলৈ গৈ আছে RWS ৰিয়েল ৱৰ্ল্ড এছেট আপোনালোকে আটাইতকৈ ডাঙৰ ভাল লগা কথাটো হৈছে কি ৰিয়েল ৱৰ্ল্ড এছেট আপুনি খুব ক্ষিপ্ৰতা কৰি MST ব্লকচেইনে বনোৱা আৰম্ভ কৰি দিছে ৰিয়েল ৱৰ্ল্ড এছেটৰ ওপৰত আৰু অনাগত দিনত আপুনি মই এজন সাধাৰণ নাগৰিক হিচাপে আপুনি হ'ব পাৰে এজন দুখীয়া মানুহ হ'ব পাৰে কোনোবা এজন ব্যক্তি এই দুখীয়া ব্যক্তিজনেও আপোনাৰ RWSত পইচা সাঁচি এজন ছাকচেছফুল মানুহ হ'ব পাৰিব তাৰমানে কি পইচা সাঁচি নহয় তেওঁ ইনভেষ্টমেণ্ট কৰি RWSত এতিয়া হোৱাট ইজ RWS আপুনি এই টেকনলজি জানিব লাগিব যে নেক্সট ফিউচাৰ কি হ'বলৈ গৈ আছে তো আজি যিটো দেখি পাইছে আপুনি যিবিলাক ফিজিকেল এছেট এই ফিজিকেল এছেটৰ দিন গ'ল আজি নাই সোণত ইনভেষ্ট কৰা দিন গ'ল আপোনাৰ মাটি বাৰীত আপুনি পইচা খটাইছে সেইবিলাক দিন লাহে লাহে টেঙৰ মানুহবিলাকে আঁতৰিছে এতিয়া আপোনাৰ অনাগত দিনত আপুনি শুনি পাব যেনেকে এতিয়া আপুনি যে জানে যে ধনী হ'ব লগা বিচৰা মানুহবিলাকে কি কৰে এডোখৰ মাটি কিনি পেলানি বা 10 টকা মাটি কিনি নিজৰ নামত বা ল'ৰা ছোৱালীৰ নামত মাটি মানুহজনীৰ নামত মাটি কিনি থৈ দিয়ে যে কি হয় এই মাটিখিনি অনাগত দিনত বিকি লৈ তাতো মই কিছু পইচা ইনকাম কৰিম তাৰমানে পইচাটো ট্ৰিপুল 4 গুণ 5 গুণ কৰি মই পইচা ইনকাম কৰিম কিন্তু এই চেপ্টাৰটো যে পুৰণি হ'ল এতিয়া নেক্সট যিটো চেপ্টাৰ হ'বলৈ গৈ আছে সেই গোটেই বস্তুটোৱে হ'বলৈ গৈ আছে RWS আৰু তাৰ প্ৰথম ৰাউণ্ডতে MSTয়ে কৰা আৰম্ভ কৰিছে ৰিয়েল ৱৰ্ল্ড এছেট হ'বলৈ গৈ আছে আপুনি ৰিয়েল ৱৰ্ল্ড এছেটত এজন দুখীয়া মানুহেও আপুনি তাত মাটি কিনিব পাৰিব টোকেনাইজেশ্যন হ'ব মাটি কিনিব পাৰিব ভাবি চাওক কি দুনিয়া আহি আছে আৰু তাৰ প্ৰথম পদক্ষেপটোৱে MSTয়ে লৈছে ভাবি চাওক আৰু আটাইতকৈ ডাঙৰ হৈছে প্ৰমোদ বৰাতে এটা মেছেজ দিছে সম্পূৰ্ণ লিগেল সম্পূৰ্ণ লিগেল তাৰমানে ভাৰত চৰকাৰৰ যিখিনি আইন গণ্ডিত যিখিনি কাম হ'ব সম্পূৰ্ণ ভাৰত চৰকাৰৰ তত্বাৱধানত সম্পূৰ্ণ আইনৰ দৃষ্টিত কাম কৰি আছে MST ব্লকচেইনে আপোনাৰ প্ৰমোদ বৰাতে মেছেজটো আপুনি শুনিলে গম পাব সম্পূৰ্ণ আপোনাৰ মাটি বাৰী যেতিয়া কিনিব টোকেনাইজেশ্যন হ'ব অনাগত দিনত আপুনি 10,000 টকা এডোখৰ মাটি কিনিব পাৰিব তাৰমানে এটা প্লট অকণমান মাটি কিনি তাতে ইনভেষ্টমেণ্ট কৰি দিলে তো সেই মাটিডোখৰ যেতিয়া একত্ৰিতকৰণ কৰি বিকি দিয়া যাব তাৰ আপোনাৰ অংশীদাৰিত্ব আপুনি পাব নহ'লে আপুনি মাটি কিনিব নোৱাৰে ন তো আপোনাৰ কথাটো হৈছে কি এডোখৰ টাউনৰ মাটি আপুনি মই কেতিয়াও কিনিব নোৱাৰো কিন্তু কিনিবলৈ খুব ইচ্ছা তাত পইচা যদি অলপ হটাও আৰু 10 বছৰ পিছত সেই মাটিডোখৰ বহুত মানে এতিয়া যদি মই 1 কোটি টকা দি কিনো মাটিডোখৰ 20 বছৰ বা 10 বছৰ পিছত হয়তো 1000 কোটি টকা হ'ব সেইডোখৰ ভেলু কিন্তু আপুনি মই কিনিবলৈ ইচ্ছা থকাৰ পিছতো আমি কিনিব নোৱাৰো যিহেতু আমাৰ ইমান পইচা নাই কিন্তু এজন দুখীয়া মানুহ হলেও আপুনি মই কি কৰিব পাৰো তাত আপুনি লাহেকে আমি মাটিডোখৰ কিনিব পাৰিম মানে কি টোকেনাইজেশ্যনত আপুনি এটা ইনভেষ্টমেণ্ট কৰি থব পাৰিম আৰু যেতিয়া সেই মাটিডোখৰ ইউটিলাইজ হ'ব বা বিকি যাব তেতিয়া আপুনি তাৰ আপোনাৰ পাৰ্টিচিপেণ্টটো আপুনি পাই যাব তাৰ যিটো বেনিফিট আপুনি পাই যাব এতিয়া ভাবি চাওক তাৰমানে কি হয় এই টোকেনাইজেশ্যন হোৱাৰ কাৰণে অনাগত দিনত দুখীয়া মানুহ ছাকচেছফুল হ'বলৈ গৈ আছে তো সেয়েহে আপুনি ষ্টাডি কৰাৰ প্ৰয়োজন আছে যে টেকনলজি ক'ত ক'ত গৈ আছে সেই কথাখিনি আপুনি খুব ষ্টাডি কৰাৰ প্ৰয়োজন আছে অনাগত দিনত মই অলপ আগত ক'লো যে পেপাৰলেছ হ'বলৈ গৈ আছে প্ৰতিটো ডিপাৰ্টমেণ্ট পেপাৰলেছ হ'বলৈ গৈ আছে যিহেতু পেপাৰলেছ হ'বই লাগিব যিহেতু আপুনি এটা কথা হ'ব ইক' ফ্ৰেণ্ডলি আপোনাৰ এনেকুৱা ধৰণৰ কিছু কথা আছে চাওক আজি গছ বন কাটি এফালে পৰা গোটেই শেষ কৰি গৈছে কিয় বাঁহ গছ কাটি আজি ধেমাজি লিখা জেগাত আমাৰ বাঁহ গছ কাটি শেষ কৰি দিছে কিয় তাৰ পেপাৰ বনাবৰ কাৰণে তো গছ বন ধ্বংস হ'বলৈ গৈ আছে এটা চিম্পুল উদাহৰণ দিম মই আপোনাক যে কল মানে কি পেপাৰ মানে কি ইণ্ডাষ্ট্ৰি থকা পিছত পেপাৰ ইণ্ডাষ্ট্ৰি থাকিলে আমাৰ গছ বন কাটি শেষ হৈ যাব নহ'লে আপোনাৰ পেপাৰ নবনেতো
পেপাৰ ক'ৰ পৰা বনিব? এইবিলাক পতা ক'ৰ পৰা বনে? ৰ' মেটেৰিয়েল কোনটো? ৰ' মেটেৰিয়েল হৈছে কি আপোনাৰ গছ বন লতা এইবিলাকেতো ৰ' মেটেৰিয়েল। আপোনাৰ বাঁহ গছৰ পৰা আদি কৰি এইবিলাক বাঁহ গছৰ ৰ' মেটেৰিয়েল হয়। তো এতিয়া কি হ'ব? তো সেই ৰ' মেটেৰিয়েল লাগে আপোনাৰ পইচা বনাবৰ কাৰণেও লাগে, যিহেতু আপোনাৰ যিটো নোটছ আমি ইউজ কৰি আছো সেই নোটটোতো আপোনাৰ লাগে আমাক, মানে কি সেই ইণ্ডাষ্ট্ৰিত আপোনাৰ পেপাৰৰ ইণ্ডাষ্ট্ৰিত যদি আপোনাৰ কাগজ কলম নবনায় আপুনি পইচাটো কেনেকৈ বনাব? তো সেয়েহে অনাগত দিনত যে CBDC হৈছে উদাহৰণ, চেন্ট্ৰেল বেংক ডিজিটেল যিটো কাৰেঞ্চি অলৰেডি ওলাই গ'ল। অলৰেডি আপোনালোকে মেছেজ পাইছে, বহুতলৈ মেছেজ আহিছে, যিবিলাক চেলাৰী দৰমহা লোৱা পাৰ্চন তেওঁলোকলৈ কিছু কিছু মেছেজ আহিছে, আমি গম পাওঁ, আমাৰ গ্ৰুপতো দিছে, শ্বেয়াৰ কৰিছে তেওঁলোকে। তো CBDC আহি আছে। তেতিয়াহ'লে আপুনি ভাবি চাওক অনাগত দিনত আপোনাৰ কি হ'বলৈ গৈ আছে। তো আপুনি চৰকাৰে অলৰেডি প্ৰথম ষ্টেপ ল'লেই, যে জনাই নজনাই বহুত মানুহৰ হাতত পৰিবহি এতিয়া CBDC। তো সেয়েহে পেপাৰ লেছ হ'বলৈ গৈ আছে। তাৰমানে কি পইচাটোৰ পৰাই আৰম্ভ হ'ব লাহে লাহে পেপাৰ লেছ, অৰ্থাৎ অনাগত দিনত আপোনাৰ এইটো কৰিবলৈ বাধ্য চৰকাৰে, যিহেতু গছ বন কাটি কেতিয়াও শেষ কৰিব নোৱাৰে, বাধ্য। আপোনাৰ ব্লকচেইন নেক্সট ফিউচাৰ টেকনলজি, এইটো কোনো চৰকাৰ বুলিয়ে নহয়, কোনো কোম্পানী বুলিয়ে কথা নহয়, পাব্লিকেও এইটো বাধ্য এইটো পেপাৰ কোম্পানী বন্ধ কৰিবই লাগিব, উপায় নাই নহ'লে। আজি এইটো আপোনাক শুনিবলৈ কথাটো বৰ বেলেগ ধৰণৰ লাগিছে, কিন্তু অনাগত এইটো বাধ্য, এইটো কৰিবই লাগিব পেপাৰলেছ। আৰু তাৰ কাৰণে অনাগত দিনত আপোনাৰ প্ৰতিটো ছফ্টৱেৰ, যিমানবিলাক আমি ছফ্টৱেৰ ইউজ কৰি আছো সকলোবিলাক ছফ্টৱেৰ আপোনাৰ ব্লকচেইনৰ যোগেদি আপোনাৰ ৰানিং হ'বলৈ গৈ আছে। এইকাৰণে ৰানিং হ'ব লাগিব যিহেতু তাক ছেফটিৰ প্ৰয়োজন আছে। আপোনালোকে ভালকে জানে যে কোৱাণ্টাম কম্পিউটিং যিটো ছিষ্টেম আহি আছে, যিটো নেকি ব্লকচেইনকো হেক কৰিব বুলি অনুমান কৰা হৈছে। হেল্ল', ব্লকচেইনকো, যিটো ব্লকচেইন আপুনি প্ৰতিজন নাগৰিকে জানে, প্ৰতিজন নহয়, যিবিলাক কনচিয়াছ পিপুল তেওঁলোকে এটা কথা জানে, এটা কথা তেওঁলোকে ভালকেই জানে, যে ব্লকচেইনক আনহেকেবল বুলি কোৱা হয়, তাৰমানে হেক কৰিব নোৱাৰে। কিন্তু সেই ব্লকচেইনকো কোৱাণ্টাম কম্পিউটিং যিটো নেক্সট জেনেৰেশ্যন কম্পিউটাৰ আহি আছে আপোনাৰ হেক কৰিব পাৰে। সেয়েহে মই আপোনালোকক এটা অনুৰোধ জনাওঁ, যিসকলৰ চিক্ৰেট ফেচ আছে সেই চিক্ৰেট ফেচ বিলাক আপোনালোকে মোবাইলত নাৰাখিব। বহুতৰ মই দেখি পাইছো আপোনাৰ মেইলত ছেভ কৰি ৰাখিছে, ৰং ডিচিছন। আপুনি মোবাইলত হোৱাটছআপত আপোনাৰ ফটোগ্ৰাফীত ক'তো এইবিলাক বস্তু নাৰাখিব, আপোনাৰ চব ডিলিট কৰক। কোৱাণ্টাম কম্পিউটিং চিষ্টেম আহিছে, অনাৰাশে আপোনাৰ হেক কৰি দিব, ব্লকচেইনৰ ভিতৰত সোমাই গৈ হেক কৰি দিব পাৰিব। ভাবি চাওক আপোনাৰ কি দুনিয়া আহি আছে। সেয়েহে চেপপলৰ লগত MST আগতীয়াকৈ আপোনাক লিংকটো মই যে ক'লো, চেপপলৰ লগত আগতীয়াকৈ MST ব্লকচেইনে পাৰ্টনাৰশ্বিপ কৰি পেলাইছে। কিয়? তাত হাৰ্ডৱেৰ ৱালেট আছে, হাৰ্ডৱেৰ ৱালেট, অৰ্থাৎ হাৰ্ডৱেৰ ৱালেটত আপোনাৰ অনায়াসে এজন হেকাৰে হেক কৰিব নোৱাৰিব। যিমান কোৱাণ্টাম কম্পিউটিং চিষ্টেম আহিলেও হাৰ্ডৱেৰ ৱালেটত হেক কৰিব নোৱাৰিব, তাক কিনি ল'ব লাগিব আপুনি, কিন্তু ছেফটি। আজি এটা MST ভেলু নাই, কিন্তু অনাগত দিনত 5 বছৰত হয়তো 10,000 টকা হ'ব পাৰে। তেতিয়া হেকাৰেতো হেক কৰিবলৈ বিচাৰিব, তেতিয়াতো স্পীডলি আপোনাৰ কোৱাণ্টাম কম্পিউটিং চিষ্টেম চলি থাকিব। তেতিয়া কি হ'ব? অৰ্থাৎ আমাৰ MSTও হাৰ্ডৱেৰ ৱালেট আহিব, যিটো নেকি আমাৰ বিটছকে ৱালেটত, ইণ্ডিয়া প্ৰথমটো বিটছকে ৱালেট। তো সেই বিটছকে ৱালেটটো আহিব, কিন্তু আমিতো ৰৈ থাকিব নোৱাৰো। আৰু তাৰ কাৰণে আগতীয়াকৈ চেপপলৰ লগত আপোনাৰ এংগেজমেণ্টটো হৈ গৈছে পাৰ্টনাৰশ্বিপ হিচাপে। তো ভাবি চাওক আপুনি, তো আগতীয়াকৈ প্ৰচেছ, প্ৰমোদ বৰাতে চাই আগতীয়াকৈ এইবিলাক প্ৰচেছ লৈ লৈছে। তো সেয়েহে মই কওঁ আপোনালোকে কোৱাণ্টাম কম্পিউটিং চিষ্টেম আহি আছে, চিক্ৰেট ফেচবিলাক বাকচৰ বাহিৰে ক'তো নাৰাখিব, আপুনি জেৰক্স কপিবিলাক বাকচত ৰাখক। আৰু 2 নম্বৰ কথা হৈছে কি, আপোনাৰ AI, আপোনালোকে প্ৰমোদ বৰাতে যিখিনি কথা কৈ আছে আপুনি গম পাইছে যে AI মানে শিখৰত গৈ আছে, টেকনলজি শিখৰত AI গৈ আছে, কিন্তু AI ডিটেক্ট কৰিব পৰা বস্তুৱে নাই, কিন্তু AI ডিটেক্ট কৰিব ব্লকচেইন টেকনলজি। আৰু আটাইতকৈ ডাঙৰ নিউজটো হৈছে কি, কোৱাণ্টাম ছেফ ব্লকচেইন টেকনলজি অনলি যদি মই চাওঁ ইণ্ডিয়াত, মই ৱৰ্ল্ডৰ কোনো সমীক্ষা মোৰ লগত নাই, ইণ্ডিয়াৰ ভিতৰত MST ব্লকচেইনে হৈছে কি কোৱাণ্টাম ছেফ ব্লকচেইন হ'বলৈ গৈ আছে। আৰু এটা দূৰদৰ্শী টেকনিকেল টিমে সেই ব্লকচেইন টেকনলজিটোৰ মানে লাইন আপ বনাই আছে। তাৰমানে সেই ব্লকচেইন টেকনলজি যিটো MST ব্লকচেইন টেকনলজি, এটা দূৰদৰ্শী টেক টিমে অলৰেডি তাক ডেভেলপ কৰি আছে। সেই কথাখিনি আমাক বাৰে বাৰে নিউজ দি থকা হৈছে। ইটছ এ টেকনলজি। প্ৰমোদ বৰাদে চাৰে কৈছে যে প্ৰতিটো ছেক্টৰত ব্লকচেইন আহি আছে, প্ৰতিটো ছেক্টৰত। যিহেতু AI যদি ডিটেক্ট কৰিব পাৰে প্ৰতিটো ক্ষেত্ৰত আপোনাৰ ব্লকচেইন আহিবই। আৰু তাতে যদি কোৱাণ্টামে যদি ব্লকচেইনকো হেক কৰিব পাৰে, তাত যদি কোৱাণ্টাম প্ৰুফ, কোৱাণ্টাম ছেফ যদি ব্লকচেইন নহয়, তেনেহ'লে AI হেক কৰিবই, এইটো খাটাং। আৰু তাত হেক কৰিব নোৱাৰাৰ কাৰণে ব্লকচেইন টেকনলজি আহি আছে। তাৰমানে কি ব্লকচেইন টেকনলজি নহয়, ব্লকচেইন কোৱাণ্টাম প্ৰুফ ব্লকচেইন টেকনলজি আছে। আৰু আমি ইতিহাস হ'বলৈ গৈ আছো,
এজ এ লেয়াৰ 1 ব্লক চেইন কোৱান্টাম প্ৰুফ ব্লক চেইন আজি আমি ইতিহাস হ'বলৈ গৈ আছো যে একমাত্ৰ ব্লক চেইন টেকনলজি যিটো টেকনলজি কোৱান্টাম প্ৰুফ হ'বলৈ গৈ আছে এতিয়া আমাৰ ভাৰতৰ বহুত নাগৰিকে কোৱান্টাম হয়তো টেকনলজিৰ ক্ষেত্ৰত যিসকল জড়িত হৈ আছে যিবিলাক ইঞ্জিনিয়াৰ বা যিসকলে টেকনলজিত জড়িত হৈ আছে তেওঁলোকে গম পাই আছে যে নেক্সট কম্পিউটাৰ জেনেৰেশ্যন হৈছে কি আপোনাৰ কোৱান্টাম কম্পিউটিং কিন্তু আমাৰ সৰ্বসাধাৰণ গাঁৱৰ মানুহে আমাৰ লেখীয়া মানুহে আমি গমেই নাপাওঁ কিন্তু আমি MST ব্লক চেইন ট্ৰেইনিং লওঁতে আমি গম পাইছো যে কোৱান্টাম কম্পিউটিং চিষ্টেম আহি আছে তো ভাবি চাওক পৃথিৱী কিমান স্পীডত গৈ আছে আপুনি কল্পনাই কৰিব নোৱাৰে সেয়েহে নিজকে আপুনি এডুকেটেড কৰিব মই এই কথাখিনি কোৱা উদ্দেশ্য এইটোৱে নতুন পুৰণা সকলো মিলি আমি নিজকে এডুকেটেড কৰিব লাগিব নহলে উপায় নাই নহলে আপুনি ঠগদামি খাবলৈ গৈ আছে ভৱিষ্যতে নিজক প্ৰটেক্ট কৰিবৰ কাৰণে MST কাৰণে বাদ দিয়ক আপুনি কিন্তু আপোনাৰ নিজক প্ৰটেক্ট কৰিবৰ কাৰণে আপুনি এই ট্ৰেইনিং সেশনবিলাক প্লিজ এটেণ্ড কৰক নিজক প্ৰটেক্ট কৰিবৰ কাৰণে আপোনাৰ নিজৰ একাউণ্টটোৱে এটেক কৰিব নোৱাৰাকে নিজৰ একাউণ্টটো আপুনি প্ৰটেকশ্যন দিবৰ কাৰণে আপুনি টেকনলজি শিকাৰ প্ৰয়োজন আছে অনাগত দিনত বহুত কোম্পানী আহিব মাৰ্কেটত লুটেৰা কোম্পানী বুলি কোৱা হয় তাৰ বিষয়ে জানিবৰ কাৰণে আপুনি MST ব্লক চেইনৰ ট্ৰেইনিং লোৱাৰ প্ৰয়োজন আছে আপুনি ডিটেক্ট কৰিব পৰা কেনেকে কৰিব লাগিব ট্ৰেইনিং লোৱাৰ প্ৰয়োজন আছে আজি মই ইয়াক শিকি থকা মই বাৰে বাৰে কৈ আছো মই নিজৰ কাৰণে শিকি আছো আপোনালোকৰ কাৰণে শিকি থকা নাই মই নিজৰ কাৰণে শিকাইছো আপুনি চাওক আজি আপুনি ফেকচন হলা আপুনি আজি কি হল আপুনি আজি এজন মানে ভেলিডেটৰ ময়ো এজন ভেলিডেটৰ বাস আমাৰ সম্বন্ধ সিমানটোৱে কিন্তু আমি লগাতাৰ ভেলিডেটৰ গতিকে আমি 19 বছৰ 20 বছৰ পৃথিৱী জীয়াই থকালৈকে ইনকাম পাম সেইটো সুকীয়া কথা আমি ককাই ভাই লিখা থাকিম সেইটো সুকীয়া মেটাৰ কিন্তু টেকনলজিৰ ক্ষেত্ৰত আপুনি নিজকে নিজে প্ৰটেক্ট কৰিব লাগিব সেই ক্ষেত্ৰত পাৰ্চনেল হয় মোৰ ক্ষেত্ৰত মই পাৰ্চনেল আপোনাৰ ক্ষেত্ৰত আপুনি পাৰ্চনেল সেয়ে আপুনি মই সম্পূৰ্ণ ট্ৰেইনিং ল'বই লাগিব যদি নলয় তেতিয়াহ'লে আপোনাৰ এদিন হেকাৰে হয়তো পাই যাব পাৰে সেয়েহে বি কনচিয়াছ নিজকে সচেতন হওক আৰু নিজৰ ক্ষেত্ৰত মানে কি নিজৰ জিৰোৱাখন নিজে মাৰি ল'বলৈ চেষ্টা কৰক তো বাকী নতুনসকলক আৰু দুটামান কথা কওঁ যে টেকনলজি দুনিয়া এখনৰ বিষয়ে যদি আপুনি ভালকে যদি জানে আপোনাৰ মই ক'লো ন মাথা আপোনাৰ মানে কি এটা চক্কৰ আহি যাব আপোনাৰ চক্কৰ এইকাৰণে আহিব যে আপুনি যদি নলেজ নাথাকে ন টেকনলজি যদি আপোনাৰ যদি জ্ঞান নাথাকে নহয় আপোনাৰ ল'ৰা ছোৱালী এদিন আপোনাৰ ল'ৰা ছোৱালী আপোনাকে ইটিকিং কৰিবলৈ গৈ আছে কিয় জানেনে আপোনাৰ যিবিলাক অলৰেডি অনাগত দিনত আপুনি ৰাইট চ'ৰ্চ কৰিব পাৰিব ন ক'ত মই এতিয়া পইচা লগাম আপুনি ছাকচেছ হ'বৰ কাৰণে ক'ত পইচা আপুনি থব লাগিব সেই বস্তুটো আপুনি জ্ঞানটো আয়ত্ব কৰি ল'ব লাগিব যে এতিয়া আপুনি শ্বেয়াৰ মাৰ্কেটটো খেলিব নাজানে শ্বেয়াৰ মাৰ্কেটটো বৰ ৰিস্কেবল হয় তাত আপুনি পইচা থলেও হয়তো মাৰ খাৱাৰ চান্স থাকে সেইটো আপুনিও ভালকে জানে আৰু FD কৰিলেও আপুনি পইচা 8 বছৰ পাবলৈ হয় আপুনি জানেই তো আপুনি আজি LIC যদি কৰে LICত আপুনি পাবনো কেইটকা 3 গুণ পইচা পালে 16-17 বছৰ পিছত তো আজি তাৰিখত সেই গতিকে ৰাস্তা নথকাৰ কাৰণে ফকতীয়া কিছুমান প্ৰজেক্ট আহি আছে তাত গৈ মানুহে পইচা ইনভেষ্ট কৰি আছে য'ত নেকি 3 মাহত মই কোটি টকা দি দিম আজি 1 লাখ টকা লগাই দিয়ক 2 মাহত মই ডাবল দি দিম মানুহৰ ৰাস্তা নাই অপচন নাই সেই গতিকে আমি য'ত ত'ত গৈ খেপিয়াই পিনে আমি পইচাবিলাক তাত থৈ গৈছো তাৰমানে কি আমাক লুটি লৈ গৈ আছে কিয় আমাৰ নলেজৰ অভাৱ আৰু 2 নম্বৰ আমাৰ ৰাস্তা নাই আমাৰ লগত সেয়েহে আপুনি মই টেকনলজি শিকিব লাগিব অনাগত দিনত যদি আপুনি ৰাইট ট্ৰেকত যদি আপুনি পইচা খটাব বিচাৰে আপোনাক ৰুজা কোনো নাই সেইকাৰণে মোদী ডাঙৰীয়া এটা কথা বাৰে বাৰে কৈ আছে যে উইদিন 3 years ভিতৰত যদি আপুনি টেকনলজি নলেজ নাথাকে তেনেহলে আপুনি ৰাস্তাই যদি গৈ থাকে আপোনাক কোনো পাত্তাই নিদিব বুলি কৈছে এইটো মই কোৱা কথা নহয় এখন ৰাষ্ট্ৰৰ প্ৰধানে কোৱা কথা কিয় ক'বলগীয়া হৈছে এই কথা আপোনাৰ 3 years পিছত আপুনি ৰাস্তাত গৈ থাকিব আপোনাক কোনো মানুহ পাত্তাই নিদিব কিয় পাত্তা নিদিব যেটো আপুনি টেকনলজি কোনো জানে তাৰমানে আপুনি ডেট মিনছ আপুনি এজন সাধাৰণ মানুহ মানে কি আপুনি চাকৰি কৰি আছে নহতে আপুনি বিজনেছ কৰি আছে য'ত নেকি আপোনাৰ বেকগ্ৰাউণ্ড নাই চাকৰি কৰা মানুহজনৰ কোনো বেকগ্ৰাউণ্ড নাথাকে বিজনেছ কৰা মানুহৰ কোনো বেকগ্ৰাউণ্ড নাথাকে কিয় টেকনলজিৰ বিষয়ে নাজানে তেওঁ আৰু যি টেকনলজি থাকে সি চাকৰিও নকৰে কোনো বিজনেছ নকৰে টেকনলজি হয় যেনেকে মই আজি লাকি পাৰ্চন আই এম এ ভেৰি লাকি মই খুব লাকি পাৰ্চন যেটো মই ভেলিডেটৰ পাই গলো মই এজন ভেলিডেটৰ পাই গলো কিমান লাকি পাৰ্চন আৰু ক'ত পাইছো কোৱান্টাম প্ৰুফ ব্লক চেইনত মই এজন ভেলিডেটৰ ভাবি চাওক আৰু অনাগত দিনত মই আজি ৰাতিপুৱা মিটিংখন ডাঙতে এটা বস্তু মই চাইছো আজি মিটিংখন অলপ বেলেগ ধৰণৰ হৈছে মই কৈছোৱে মিটিংখন অলপ বেলেগ ধৰণৰ হ'ব নতুনসকলক এটা অনুৰোধ জনাম আপোনালোকে শুনি ভাল পাইছে নে বেয়া পাইছে নাজানো কিন্তু হজম কৰিবলৈ চেষ্টা কৰক যিহেতু আজি নতুন বস্তু এটা আপোনালোকে শুনি পাইছে যিহেতু এইটো কোনো নেটৱৰ্ক মাৰ্কেটিং নহয় আপোনালোকে হজম কৰক ফিউচাৰ আছে ইয়াত মই সেই কথাটোৱে কম মই ৰাতিপুৱা আপোনাৰ মিটিঙত এটা বস্তু চাইছো যে BNB এথেৰিয়ামৰ আপোনাৰ হেৰি ভেলিডেটৰ সকলক ভেলিডেটৰ হ'বৰ কাৰণে বা ষ্টেক কৰিবৰ কাৰণে
কেনেকুৱা ধৰণৰ প্ৰচেছ আছে মই আজি গোটেই বস্তুটো চালো এতিয়া দেৰি হৈ যাব মই স্ক্ৰীন শ্বেয়াৰ নকৰো হয়তো কাহানিবা মই আপোনাক দেখাম আপুনি চাব পাৰে যে ভেলিডেটৰ বিষয়ে মই গোটেই বস্তুটো চালো তাত এখন চাৰ্ট দিয়া আছে আপুনি আচৰিত পাব তাত এখন চাৰ্ট দিছে মই গোটেই ভিতৰলৈকে সোমাই গলো ভিতৰলৈ সোমাই গৈ মই এখন চাৰ্ট পাইছো তাত লিখা আছে চাৰ্টখনত লিখা আছে 32 এথেৰিয়াম 32 এথেৰিয়াম মই নকওঁ কিমান তাৰমানে নতুন মানুহ আছে মানে কি মই গোটেই কথাখিনি নকওঁ যে ভেলিডেটৰ কাৰণে কিমান সা সুবিধা পায় উই আৰ ভেৰি লাকি মই এইটো কথা ক'ব তাত 30টা MST 30টা এথেৰিয়াম দিব লাগে 30টা এথেৰিয়ামত আপোনাৰ তাত লিখা আছে পাৰ মান্থ কেইটকা ইনকম ইয়েৰলি কিমান সম্পূৰ্ণ তথ্য দিয়া আছে আৰু মই তেতিয়া চিন্তা কৰিলো 30টা দিয়া আছে তেতিয়াহ'লে যে আপগ্ৰেডেশ্যন কৰিব পাৰি নেকি মই তাত চালো আপগ্ৰেড লিখা আছে আপগ্ৰেডেশ্যনত সোমাই গলো মই তাত লিখিলো 10 এথেৰিয়াম বস্তুটো বাঢ়ি গুচি গ'ল মেজিকটো তললৈকে লিষ্টখন বদলি হ'ল সম্পূৰ্ণ লিষ্টখন বদলি হৈ গ'ল তাৰমানে ইয়েৰলি লেগেচোন তাত তলত মই আৰু চাৰ্চ কৰি গলো মই গম পালো তাত লিখিছে মেক্সিমাম আপুনি ষ্টেক কৰিব পাৰে ভাবি চাওক মেক্সিমাম 32টা হৈছে 32টা হৈছে কি মিনিমাম ষ্টেক 32টাটো হৈছে কি মিনিমাম মানে কি এথেৰিয়াম ষ্টেক আপুনি মেক্সিমাম আপুনি এথেৰিয়ামত মানে কি লগাব পাৰে ষ্টেক কৰিব পাৰে আপুনি ফিক্স ডিপজিট কৰিব পাৰে তে ভাবি চাওক যিসকল মানুহে 200 500 1000 যিসকল নতুন মানুহ আছিলে প্ৰথমতে যিসকল মানুহে 1 লাখ এথেৰিয়াম ষ্টেক কৰিছিলে ভাবি চাওক তেওঁলোকৰ ভৱিষ্যত তেওঁলোকৰ কি হৈ গ'ল ভাবি চাওক সেইকাৰণে কোৱা হয় যে এজন এথেৰিয়াম ভেলিডেটৰে আপোনাৰ যিবিলাক ষ্টেক কৰিছিলে আজি তাৰিখত কৰৌপতি কিয় হয় এইকাৰণে কৰৌপতি তেওঁলোকে এই কথাবিলাক আগতেই গম পাই গৈছিল যে ভেলিডেটৰ কেনেকে আপোনাৰ নেটিভ কইন যেনেকে ষ্টেক কৰিব লাগে আৰু তেওঁলোকে কিমান নেটিভ কইন ষ্টেক কৰিলে কিমান পায় এই কথা এতিয়া আমাৰ বহুতে প্ৰশ্ন কৰে যে মই কিমান নেটিভ কইন ষ্টেক কৰিব লাগিব অনাগত কিমান নেটিভ কইন মই MSTত ষ্টেক কৰিব লাগিব কাৰো হাততো নাই MST হাততো নাই মই বাৰে কৈ আছো MST আপোনাৰ উত্তৰ দিব নাই ষ্টেক নিজৰ কথা মই এতিয়া গম পাই গলো কাৰো হাতত উত্তৰ নাই মানে কি উত্তৰটো এতিয়া পাই গলো মই আজি ৰাতিপুৱা যে আপোনাৰ লগত কথা যে মিনিমাম এটা ষ্টেক কিমান বাঢ়ি দিব মিনিমাম হয়তো MSTও মিনিমাম এটা ষ্টেক বান্ধিব যেনেকে এথেৰিয়ামে আপোনাৰ এটা ষ্টেক বনাই দিছে কিমান 32টা এথেৰিয়াম ঠিক তেনেকে BNB বান্ধিছে 2000 মানে কি 10,000 আছে 10,000 পৰা এতিয়া কমিছে চাগে 10,000 আমি বুজি নাপাওঁ 10,000ও দিয়া আছে 2000 যদি মই 10,000 ধৰো 10,000 মানে কি মোটামুটি 16 কোটি টকা লাগে 16 কোটি টকা লাগে আপুনি জানে কিন্তু MSTয়ে কিমান দিব সেইটো মই নাজানো মিনিমাম তাৰমানে কি BNB মানে কি 10,000 দিয়া আছে আৰু এইফালে এথেৰিয়ামৰ 32টা দিয়া আছে কিন্তু MSTC কিমান দিয়ে মই সেইটো কথা নাজানো কিন্তু এটা মিনিমাম দিব আপুনি ষ্টেকত যাব পাৰে যদি দি দিয়ে 20,000 আপুনি ষ্টেক কৰক তাৰ কাৰণে আপুনি মই ৰেডি হৈ থাকিব লাগিব তাৰ কাৰণে এটা ফেকশ্যন বাই গ'লে নহ'ব তাতকে বেছি বাই কৰিব লাগিব যিহেতু মই ষ্টেকত যাব লাগিব না মোৰ ফিউচাৰৰ কথা আছে তো তাতে কি হয় আপুনি তাত যদি কয় 20,000 আপুনি ষ্টেক কৰক মিনিমাম মেক্সিমামটো আপোনাৰ কথা তেতিয়া কি কৰিব মইতো ভাবি আছো 1 লাখ 2 লাখ যিমান পাওঁ য'ত পৰা হ'লেও মই মানে ষ্টেক কৰিম অকল মই ঘৰত এটা ID কৰিলে নহ'ব নহয় মই এটা কৰিলে মোৰ ল'ৰা ছোৱালী আছে মোৰ মানে কি ফেমিলি মেম্বাৰ্ছ আছে মই সকলো নামত ষ্টেক কৰিব লাগিব মই অকল মোৰ ল'ৰা ছোৱালী কেইটা ষ্টেক কৰিলে নহ'ব নহয় মোৰ ভতিজা আছে কিবা কিবি আছে সিহঁতকতো মই ষ্টেকত কৰাব লাগিব না সিহঁতেতো অনভিজ্ঞ ন সিহঁতৰ লাইফটো মই চিকিউৰ কৰিব লাগিব যিহেতু MST ব্লকচেইনৰ ভেলিডেটৰ মই ট্ৰেইনিং লৈ আছো মই আৰু মোৰ গোটেই খানদানটোক উদ্ধাৰ কৰিব লাগিব বিপুল কাকতীয়া আৰু তাৰ কাৰণে মই এতিয়া যদি প্ৰচেষ্টা নলওঁ ইতিহাসে মোক মাফ নকৰিব এটা সময় যেতিয়া ভেলিডেটৰ প্ৰগ্ৰেম শেষ হৈ যাব হয়তো বিপুল কাকতিক কোনো পধ্যে মাফ নকৰিব পৃথিৱীত যিহেতু মই ভালকে খাম মোৰ খানদানে বেয়াকে খোৱাটো মই কেতিয়াও নিবিচাৰো মই এইটো হাৰ্ডে কেতিয়াও নকওঁ মোৰ অন্তৰখনে কেতিয়াও নকয় মই সকলো কাৰণে কাম কৰিব তাৰ কাৰণে মই পৰ্যাপ্ত পৰিমাণে নেটিভ কইন ল'ব লাগিব পৰ্যাপ্ত পৰিমাণে মই ফেকশ্যন বাই কৰিব লাগিব সেইটো মোৰ নিজৰ ডিউটি ইটছ মাই ডিউটি তো কথাটো এনেকুৱা ধৰণৰ ইটছ এ টেকনলজি শিকিছো গতিকে যথেষ্ট কথা আমি গম পাইছো অনাগত দিনত আপুনি এটা কথা ভাবি চাওক যিবিলাক আপোনাৰ আহি আছে মই যেতিয়া ডিব্ৰুগড়ত আহিছিলে আমাৰ তেতিয়া মোৰ লগত আমাৰ বিপ্লৱ খনিকৰ ডাঙৰীয়া মোৰ লগত আছিল তেতিয়া মই সুধিছিলো নেক্সট আমি কি পাম নেক্সট কি প্ৰজেক্ট আহি আছে আমাৰ SOD চাওক মই যেতিয়া গাড়ীত লৈ গৈ যেতিয়া ডিব্ৰুগড়ত থবলৈ এয়াৰপৰ্টত থবলৈ গৈছো তেখেতক মই সুধিছো তেতিয়া মোৰ বেক চাইডে তেওঁ এই বহি আছে আমাৰ বিপ্লৱ খনিকৰ ডাঙৰীয়া তেখেতে এটা কৈছে যে MST ইউজেছ কেছ বহুত আহি আছে যে আপুনি এটা NFT ক্ৰিয়েটৰ ক্ষেত্ৰত আপুনি MST ইউজ কৰিব পাৰিব
আপুনি ভাবিছে নেকি অনাগত দিনত আপোনাৰ পইচা লাগিব? হেল্ল', আপোনাৰ পইচাৰ প্ৰয়োজন নহয় অনাগত দিনত। কিয় পইচাৰ প্ৰয়োজন নহয়? পইচা এইকাৰণেই প্ৰয়োজন নহয়, আপোনাৰ লগত MSTC আছে, আপোনাৰ লগত MSTC আছে, আপোনাৰ পইচা এতিয়া এইবিলাক পইচা এতিয়া হ'ব পাৰে ভেলু নাই, কিন্তু অনাগত দিনত আপুনি MST আপুনি NFT কিনিব পাৰিব, ভাবিছে নন ফাঞ্জেবল টোকেন কিনিব পাৰিব অনাগত দিনত। এটা NFT কিমান টকাত বিকি যায় গম পায়? 66 লাষ্ট NFT টো বিক্ৰী কৰিছিলে, আপোনাৰ গুগলত চাৰ্চ কৰিব 65 crore টকাত বিক্ৰী কৰিছে এটা NFT। কল্পনা কৰক, পৃথিৱীখনৰ কথা ভাবিবলৈ চেষ্টা কৰক যে আপোনাৰ পৃথিৱী কোনটো দিশত গৈ আছে। আপুনি চিন্তা কৰক, এটা NFT গুগলত চাৰ্চ কৰি চাওক, হাইষ্ট NFT টো আপুনি চাওক গুগলত 65 crore টকাত বিক্ৰী কৰিছে, ভাবি চাওক। তো অনাগত দিনত আপোনাৰ মই কলো RWS আছে, ৰিয়েল ৱৰ্ল্ড এছেট আহি আছে, সেই ৰিয়েল ৱৰ্ল্ড এছেটত আপুনি পইচা দিব নালাগে, আপুনি MST দি মাটি বুকিং কৰিব পাৰিব। ভাবি চাওক, MST দি মাটি কাৰ্বন প্ৰজেক্ট আহি আছে, ডাইৰেক্ট MST দি আপুনি কাৰ্বন প্ৰজেক্টত সোমাব পাৰিব। এতিয়া ভাবি চাওক, আপোনাৰ হাতত আছেনে পৰ্যাপ্ত পৰিমাণৰ MST? আপোনাৰ হাতত নিজকে প্ৰশ্ন কৰক যে আপোনাৰ লগত আছে নেকি? আপুনি গোটেই ফিউচাৰটো চিকিউৰ কৰিব লাগিব কাৰণে আপোনাৰ পৰ্যাপ্ত পৰিমাণৰ আপোনাৰ MST প্ৰয়োজন হ'ব। আৰু সেয়েহে লাষ্ট মেছেজটো মোক দি থৈ গৈছে যে কাকতি ছাৰ, মই এটা কথা কওঁ যে মই 5 কোটি MST কালেক্ট কৰাত ধান্দাত লৈ আছো বুলিছে। 5 কোটি কোনে কৈ আছে? তেওঁ 500 কেইটা ফেকশ্যন বাই কৰি দিছে আমাৰ অভিজিত যাদৱ ছাৰ, 510টা নে কিমান বুলি কৈ থাকে, মেডিকেল কৈ থাকে, তেওঁ শুনিছে আপোনালোকে। কিন্তু 500 কিনিলেও তেওঁ 5 কোটি কেতিয়াও নেটিভ কইন নহয়, হয়তো তাকো পকাই তেওঁ চেষ্টা কৰিছে 5 কোটি নেটিভ কইন বোলে কালেক্ট কৰিম বুলি তেওঁ চিন্তা কৰিছে। ভাবি চাওক, কল্পনা কৰক, তেওঁলোকে আমাতকে বহুত টেকনলজি জানে, বহুত টেকনলজি জানে। সেইটো কাৰণে কৈছো যে ৰৈ থকা সময় নাই, এইটো এটা বেলেগ সময় আহি পৰিছে। এতিয়া কথা হ'ল কি, টেকনলজিক আপুনি মই কেতিয়াও যদি আপুনি উপহাস কৰে, টেকনলজি কেনেবাকে যদি আপুনি বেকগ্ৰাউণ্ড তলত যদি ভাবি লয়, তেনেহ'লে আপোনাৰ ইতিহাসে কেতিয়াও মাফ নকৰে। মই বাৰে বাৰে কৈ আছো যে আহিবলগীয়া টেকনলজি দুটা হৈছে কি, মেইন টেকনলজি হৈছে কি, এটা হৈছে ব্লকচেইন টেকনলজি, এটা হৈছে AI, এটা কম্পিউটিং চিষ্টেম মানে কি কোৱান্টাম কম্পিউটিং চিষ্টেম, আৰু Web 3। আপোনাৰ Web 3 এতিয়া চাওক, সিদিনা এটা সাক্ষাৎকাৰ কৈছে আমাৰ আমাৰ ব্লকচেইন ইঞ্জিনিয়াৰ পমন কমফৰ্ট দে, তেখেতে এটা কথা কৈছে, নীতিন মেহতাৰ লগত যিটো সাক্ষাৎকাৰ আছে আপুনি চাব, যে যিটো নেকি Web 3 যিটো চিষ্টেম আহি আছে, তাত আপোনাৰ ডাটা হেক কৰিব নোৱাৰে। আজি চাওক, প্ৰতিটো কোম্পানী আমাৰ হেকাৰৰ লিখীয়া কাম কৰি আছে। কেনেকে কৰি আছে চাওক, আপুনি আজি এমাজনত এটা প্ৰডাক্ট কিনিলে, প্ৰডাক্টটো কিনাৰ লগে লগে তাৰ আপোনাৰ ডাটাটো আপোনাৰ তাতে ষ্টৰ হৈ গুচি গ'ল, তাত আপোনাৰ ডাটাটো তাত থাকি গুচি গ'ল। আপুনি সেই ডাটাটো সিহঁতি মানে কি ইচ্ছা কৰিলে আপোনাৰ সেই ডাটাটোৰ যোগে বহুত কিবা কিবি কৰি দিব পাৰে, কাৰণ ডাটাটো ষ্টৰ হৈ গ'ল ন। দিছ ইজ চেন্ট্ৰেলাইজ। মই এই উদাহৰণ যিসকল মানুহে কিনিবলৈ সৌভাগ্য হৈছিল, তেওঁলোকৰ দৰে মানুহ মানে সৌভাগ্যশালী ব্যক্তি, তেওঁলোকৰ দৰে মানুহ নাই, কোনো পৃথিৱীত নাই। তাৰমানে কি হ'ল, আপোনাৰ ৰিলায়েন্সো IPO দি গ'ল, গুগলে IPO দি গ'ল, আপোনাৰ টেসলাই IPO দি গ'ল, এতিয়া নেক্সট যিটো ছেটেলাইট কোম্পানী আমাৰ এলান মাস্কৰ, তাতো IPO দিবলৈ গৈ আছে, প্ৰায় 1.5 লাখ 2 লাখ মানুহ তাতো চান্স পাব। তাত যদি আপুনি 5 লাখ টকীয়াও যদি এটা IPO পায়, তেতিয়াহ'লে অনাগত দিনত আপুনি বহি ৰজা, একো কৰিবলগীয়া নাই, গোটেই পৃথিৱী ঘূৰিব লাগে, আপোনাৰ ঘৰত পইচা আহি থাকিব। যাৰ কোম্পানী যিখিনি বেনিফিট, তাৰ এটা শ্বেয়াৰ 30% শ্বেয়াৰ হ'লেও আপোনাৰ ঘৰত গৈ থাকিব। দেট ইজ কল IPO। এতিয়া মই এটা কথা কম, ঠিক তেনেকে ধৰণে আপোনাৰ যিবিলাক লেয়াৰ 1 ব্লকচেইন যিবিলাক টেকনলজি হয়, তাতো ঠিক শ্বেয়াৰ দিয়ে। এইটো শ্বেয়াৰ বুলি নকয়, ইয়াত কোৱা হয় নোটছ বুলি কোৱা হয়, নোট NOTE নোট। আৰু এই নোটটো হৈছে বহুত কষ্টলি, য'ত নেকি আমাৰ MST এটা নোটৰ দাম আপোনাৰ 7 কোটি টকা। প্ৰথমটোৱে হৈছে 7 কোটি টকা, 2 নম্বৰটো 14 কোটি টকা। ঠিক ইমান কৰোৰ টকা আপুনি নোটটো কিনিব নোৱাৰে, তাৰ কাৰণে ইয়াক ডিভাইডেশ্যন কৰা হৈছে, ফেকশ্যন কৰি দিয়া হৈছে। 70,000 প্ৰতিটো নোটত আপোনাৰ 70,000 ফেকশ্যন কৰি দিছে। আৰু সকলো যিবিলাক কেলকুলেট কৰা হয় 21টা নোট আছে, 21টা ইনটু 70,000 যেতিয়া কেলকুলেট কৰি দিব, আপুনি পাব মানে কি টোটেল পাব 12,60,000 ফেকশ্যন পাব। 12 লাখ সেই নোটখিনি গৈ ফেকশ্যন হৈ গ'ল, 12,60,000 আপুনি ফেকশ্যন পাব। এই 12 লাখ ফেকশ্যন বা 12,60,000 যিটো ফেকশ্যন, এই 12,60,000 ফেকশ্যন লাষ্ট ফেকশ্যন, আৰু এইখিনি শেষ হৈ যোৱাৰ পিছত আৰু দুনাই পৃথিৱীত আমি ইণ্ডিয়াত বিশেষকে আৰু আপুনি ভেলিডেটৰ আৰু ইয়াৰ শ্বেয়াৰ আপুনি জীৱনত নাপায়। অৰ্থাৎ এই 12,60,000 ফেকশ্যন কিমান মানুহৰ হাতলৈ হস্তান্তৰ হ'ব? মেক্সিমাম 1,05,000, 4,000, 3,000 সিমানলৈকে যাব পাৰে। এতিয়া 70,000 মানুহ ল'লেই হ'ল।
বেছি মানুহে চান্স নাপায় যিহেতু এনেকুৱা মানুহ আছে য'ত নেকি আমাৰ ইয়াতে বহি আছে বহু টকা মানে আধা কোটি বুলি ধৰক আধা কোটিলৈকে ইনভেষ্টমেণ্ট কৰি দিছে আধা কোটি হাফ কৰোঁ ইভেন ময়ো আপোনাৰ ইয়াতে প্ৰায় 7.5 লাখ টকা ইনভেষ্টমেণ্ট কৰি দেখিছোঁ ইয়াতে বহুত মানুহ বহি আছে 5 লাখ 6 লাখ 10 লাখ টকা ইয়াতে আপোনাৰ ফেকশ্যন বাই কৰিছে তেনেহ'লে কিমান মানুহে চান্স পাব 1 লাখ মান মানুহে চান্স পাব কিছুমান আছে এটা ফেকশ্যনো কিনি বহি আছে কিছুমানে দুটাও কিনি বহি আছে এটা ফেকশ্যনৰ দাম আছিলে 1200 টকা প্ৰথম যেতিয়া আছিলে আপোনাৰ 1200 টকা আহি 3500 টকা ওচৰা-ওচৰি হ'ল আৰু এই বস্তুটো একেবাৰে শেষৰ যিজন ব্যক্তি পাব মানে কি সেই 1 লাখৰ শেষৰ যিজন ব্যক্তি পাব সি দিব লাগিব 23,000 টকা অৰ্থাৎ যিটো শ্বেয়াৰ 1200 টকাকে ষ্টাৰ্ট হৈছিলে 23,000 টকা আৰু 23,000 টকা খতম হ'বগে আৰু তাৰ পাছত আপুনি হিয়া ঢুকুৰি কান্দি থাকিলেও ইয়াত শ্বেয়াৰ হ'লে নাপায় ইচ নোপোৱাই মোমাইতকে কণাই মই আছিলে বা এটা যদি কিনি ৰাখিলো নে বা এইটো কোম্পানী বুলি ভাবিলো মই আপুনি যেতিয়া ক'ব যে মই এইটো কোম্পানী বুলি ভাবিছিলো ভাইটি সেইটো সময়ত বহুত কোম্পানী ঠগি আছিলে যে মই তেনেকে ভাবিছিলো এইটো কোম্পানী এইটো কোম্পানী নাছিলে মই আপোনাক চিঞৰি বুজাই দিলো আপুনি যদি কাৰোবাৰ কথা শুনি কোম্পানী ভাবে তো আপোনাৰ কথা কিন্তু ঘটনাটো হৈছে কি এই সৌভাগ্যটো সেইসকল ব্যক্তি আছিলে যাক গড গিফ্ট বুলি কোৱা হয় যাক ভগৱানে দিছে সিহে পাইছে যিহেতু BNB ভেলিডেটৰ আমি হ'ব নোৱাৰিলো আমি এথিৰিয়ামৰ ভেলিডেটৰ বনালো এতিয়া যদি তাত আমি ভেলিডেটৰ হ'ব যাওঁ কোটি টকাৰ তলত আমি তাত এণ্ট্ৰি মাৰিব নোৱাৰো আৰু ঠিক তেনেকে OMST যদি আপুনি অনাগত ভেলিডেটৰ হ'ব বিচাৰে মিনিমাম 2-3 কোটি টকাৰ তলত আপুনি এণ্ট্ৰি মাৰিব নোৱাৰে কিন্তু আপুনি নিজকে প্ৰশ্ন কৰক আপোনাৰ 2-3 কোটি টকা আছেনে আৰু এই ভেলিডেটৰ বিলাকে পৃথিৱী জীয়াই থকালৈকে আপুনি ইনকম কৰি থাকিব